কি খবৰ আপোনালোকৰ? জুবিন দাবিহীন অসমখনত কিনো আৰু খবৰ ভাল হ'ব নহয়নে? এইবাৰ যেন দুৰ্গা পূজা একদম পূজা লগা নাই। জুবিন দাবিহীন দুৰ্গা পূজা ক'তনো আৰু পূজা লাগিব। হ'লেও পূৰ্বপুৰুষৰ পৰা চলি অহা নিয়ম নীতিখিনিতো আমি কৰিবই লাগিব নহয়নে? আহকচোন আজি আমাৰ ওচৰতে থকা চৰিকামা মন্দিৰৰ দুৰ্গা পূজা ভাগ দেখাওঁ। আৰু এয়া দেখিছেনে, এইফালে মই ধূপ জ্বলাই সেৱা কৰি যোগাৰ কৰাত লাগিছোঁ পায়স বনাবলৈ। এইবাৰ দুৰ্গা পূজাত আমাৰ ৰাইজে আলোচনা কৰি সকলো ভক্তপ্ৰাণ ৰাইজলৈ মাহ প্ৰসাদৰ লগতে অকণমান ভোগৰো আয়োজন কৰিছে। আৰু সেই ভোগ প্ৰস্তুত কৰিবলৈ দায়িত্ব দিছিলে মোক। ইমান এটা ডাঙৰ দায়িত্ব তেওঁলোকে বহুত বিশ্বাসত মোক দিছিলে আৰু ময়ো সেই দায়িত্ব হাত পাতি ল'লোঁ। কিন্তু মনত এটা ভয়ো আছিলে, কাৰণ যিহেতু ইমান সৰহকৈ মই তেনেকৈ কেতিয়াও বনাই পোৱা নাই। আৰু ভোগ বনাব দিছিলে 5 কেজি চাউলৰ, গতিকে মই ইমান সৰহকৈ বনাই পোৱা নাই। একো হিচাপ নাজানো, মই কেনেকৈ কি কৰিব লাগে নাজানো। হ'লেও তেওঁলোকে ইমান এটা বিশ্বাসত মোক এই কামখিনি সঁপিছিলে, সেয়েহে ময়ো হাত পাতি লৈছিলোঁ। মাক হাতযোৰ কৰি প্ৰণাম কৰি মাক সেৱা লৈ মনতে মাৰ নাম লৈ এই কামখিনি কৰিবৰ কাৰণে আগবাঢ়ি আহিলোঁ। মাজতে মই এটা ভিডিঅ' দিছিলোঁ জন্মাষ্টমীৰ, তাতে মই তেনেকৈ ভোগ বনাইছিলোঁ। কিন্তু যদিও মই তেতিয়া বনাইছিলোঁ সেইখিনি কম পৰিমাণৰ আছিলে, 1 কেজি চাউলৰ আছিলে, সেয়েহে মই সেইখিনি কৰিছিলোঁ। কিন্তু আজি যিহেতু 5 কেজি চাউলৰ ভোগ, মোৰ অলপ ভয়ো লাগি আছিলে। কিন্তু মাৰ নাম লৈ যেনেকৈ পাৰিছোঁ, যেনেকৈ মনত আহিছে তেনেকৈ কামখিনি কৰি গৈ আছোঁ। আৰু সকলোৱে আচলতে মোক বিশ্বাস কৰিছিল আৰু তেওঁলোকে বাৰে বাৰে কৈ আছিল যে ভালেই হ'ব। আৰু ময়ো মনতে মাক ভাবিয়ে কামখিনি কৰি গৈছিলোঁ। শেষত যেনিবা সকলোৱে ভোগ গ্ৰহণ কৰি ভাল হোৱা বুলিয়েই কৈছিলে। আৰু সঁচাকৈ এনেকৈ কিবা এটা কাম কৰাৰ পিছত আনে প্ৰশংসা কৰিলে, আনে ভাল হোৱা বুলি ক'লে সঁচাকৈ মনটো বহুত বেছি ভাল লাগে। আৰু এয়া আমাৰ ভোগ তৈয়াৰেই হ'ল। আৰু এয়া হৈছে সন্ধিয়াৰ পৰিৱেশ। মই জনামতে আৰু শুনামতে চৰিকামা গোসাঁনী হৈছে দুৰ্গা মাৰে এটা স্বৰূপ। হ'লেও কিন্তু ইয়াতে দুৰ্গা পূজা ভাগ আন দুৰ্গা পূজাতকৈ অলপ পৃথক। কাৰণ আমাৰ ইয়াতে দুৰ্গা পূজা ভাগ বহে অষ্টমীৰ দিনাখন আৰু শেষ হয় নৱমীৰ দিনাখন। আৰু আমাৰ ইয়াতে কেতিয়াও মানে দুৰ্গা মাক বিসৰ্জন কৰা নহয়। আৰু প্ৰত্যেক বছৰে নতুনকৈ মাক আদৰি অনাও নহয়। মন্দিৰৰ ভিতৰতে যি এটা সৰু দুৰ্গা মাৰ মূৰ্তি আছে, দুৰ্গা পূজাৰ দিনাখন বা এনেকৈ পূজা হ'লে সেই দুৰ্গা মাৰ মূৰ্তিটো বাহিৰত উলিয়াই আনে। আৰু প্ৰথম ভিডিঅ'টোত আপোনালোকে দেখিছে থাপনাখন উলিয়াই লৈ অহা, মন্দিৰৰ ভিতৰৰ পৰা তেনেকৈ থাপনাখন উলিয়াই আনে, লগতে মাৰ সৰু এটা মূৰ্তি আছে, সেই মূৰ্তিভাগ উলিয়াই আনে। আমাৰ ইয়াতে চ'তৰ মাহত যিটো পূজা হয়, সেই পূজা ভাগ অকণমান ডাঙৰকৈ কৰা হয়। কাৰণ সেই পূজা ভাগ 3 দিন 3 ৰাতি থাকে। আৰু আগৰ মানুহখিনিয়ে কোৱা শুনিছোঁ আগতে হেনো 7 দিন 7 ৰাতি আছিলে। কিন্তু এতিয়া যিহেতু মানুহবোৰ সকলোৱে ব্যস্ত হৈ গৈছে, সেয়েহে 7 দিন 7 ৰাতিৰ পৰা কমাই এতিয়া 3 দিন 3 ৰাতি হয়। আৰু দুৰ্গা পূজা ভাগ এদিন এৰাতি হয়। এই মন্দিৰ ভাগৰ বহুত বেছি মাহাত্ম্য আছে। কোনো ভক্তই যদি মনতে কিবা আশা কৰি, মনতে কিবা ভাবি মাক সঁচা অন্তৰেৰে সেৱা প্ৰাৰ্থনা জনায়, তেওঁৰ মনৰ আশা পূৰণ হয়। যিসকল ভক্তই এই মন্দিৰ ভাগৰ বিষয়ে জানে, তেওঁলোকে ইয়াতে বহুত দূৰ দূৰণিৰ পৰাই মাৰ আশীৰ্বাদ ল'বলৈ আহে। আৰু বহুতে হয়তো প্ৰমাণো পাইছে। সেয়েহে ভক্তসকলে এই মাৰ মন্দিৰ ভাগত বহুতো কিবা অনুদান আগবঢ়াইছে। যেনেকৈ ধৰক হনুমান বাবাৰ মন্দিৰটো বা গণেশ বাবাৰ মন্দিৰটো, বাউণ্ডাৰী ৱালখন, গেট, এই সকলোবোৰ ভক্তসকলে আগবঢ়োৱা এটা অনুদান। এতিয়া নতুনকৈ এটা শিৱ মন্দিৰ নিৰ্মাণ কৰাব আৰু সেই মন্দিৰ ভাগো দিব গুৱাহাটীৰ এজন ভক্তই। এনেকৈ দিয়া অনুদানৰো বহুতো আছে। এইটো হৈছে বুকুৰ পূজা মণ্ডপ। যদিও নিজৰ মনটো ভাল নহয়, ক'তো ওলাই যাব মন নাই, কিন্তু ছোৱালীজনীৰ কাৰণে ওলাই আহিব লগা হ'ল। কাৰণ আমাৰ ওচৰৰ মন্দিৰ ভাগত যিহেতু দুৰ্গা মাৰ ডাঙৰকৈ প্ৰতিমা নিয়া নহয়, কিন্তু সকলোৱে পূজা চাব গৈ আছে। আৰু ছোৱালীজনীও টিভি মোবাইলত মাৰ প্ৰতিমাসমূহ দেখি আছে। সেয়েহে তাই কান্দি আছিলে, ক'তো যাব নাপাওঁ,
দুৰ্গা মাৰ ডাঙৰ প্ৰতিমা চাব নাপাওঁ বুলি, সেইকাৰণে তাইক উলিয়াই আনিব লগা হ'ল। আৰু পূজা মণ্ডপটো দেখিতো গমেই পাইছে চাগে কিমান মানুহ, সেৰেঙা, মানুহ দুনুহ একেবাৰে নাই। সকলোৰে একচুৱেলি মন চন একেবাৰে ভাল নহয়। আৰু এতিয়া আহিলোঁ, আহি এয়া আমি কৰি আছোঁ ভোগ পেকিং। সকলো ভক্তসকললৈকে মাহ প্ৰসাদৰ লগতে ভোগ পেকিং কৰি আছোঁ। আৰু এয়া বাইদেউতে প্ৰসাদ পেকিং কৰা কথা কিবা কিবি কৈ আছিলে, কিন্তু যিহেতু বহুত বেছি হুলস্থুল হৈছিলে সেয়েহে মই আপোনালোকক শুনোৱা নহ'ল। আৰু এই ক্লিপটো হৈছে জুবিনদাৰ আৰ্দৰ চাৰ্দৰ দিনাখনৰ। আমি সকলোৱে মিলি নাম প্ৰসংগ কৰি সেৱা প্ৰাৰ্থনা জনাইছোঁ যাতে জুবিনদাৰ আত্মাই শান্তি পাওক। অসমৰ বিভিন্ন ঠাইত সেইদিনাখন জুবিনদাৰ আৰ্দৰ চাৰ্দৰ কৰা হৈছিলে। আমিও তেনেকৈ সৰুকৈ অকণমান কৰি জুবিনদাৰ আত্মাৰ শান্তিৰ বাবে সেৱা প্ৰাৰ্থনা জনাইছিলোঁ। আৰু যিহেতু খিচিৰিৰ আয়োজনো কৰা হৈছিলে সেয়েহে সকলোৱে এনেকৈ ৰাস্তাতে বহি গৈছে খিচিৰি খাবলৈ। আৰু আপোনালোকলৈ এটাই অনুৰোধ, আপোনালোকে সকলোৱে যাতে দুৰ্গা মাক এটাই প্ৰাৰ্থনা জনাওক, জুবিনদাই ন্যায় পাওক, দুখীয়ে শাস্তি পাওক। আৰু জুবিনদা য'তে আছে ভালে কুশলে থাকক, তেওঁ যাতে ন্যায় পাওক, সেইখিনি আপোনালোকে মাৰ ওচৰত বিচাৰক, এইটোৱে অনুৰোধ। জয় মা দুৰ্গা, জয় জুবিনদা।